আজি সমবেত সমভক্তপ্ৰাণ ৰাইজ গুৰু সমস্ত আমাৰ প্ৰশ্ন কৰাৰ ধৃষ্টতা নাই যদিও আমি মনত কিছু শংকা লৈ কথাভাগ আগবঢ়াইছোঁ তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী কিছু সময়ৰ আগতেই আমি পাঠত বহি আছিলোঁ আৰু আজি পাঠ চলি আছে শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ শ্ৰীকৃষ্ণই উদ্ধৱক আশ্বাসী বহু কিছু কথাই কৈ আছে জ্ঞান দি আছে তাৰে মাজতে আমি এটা কথা পালোঁ যে জ্ঞানী কাক কয় পণ্ডিত কাক কয় বিভিন্ন কথা কৈ গৈ আছে কিন্তু তাত এটা কথা অকণমান বুজিবলৈ আমি টান পালোঁ যে সুখী আৰু দুখী আমাৰ পাৰ্থিৱ সমাজখনত বা আমি যি সুখী আৰু দুখী যাক কওঁ কিন্তু তাৰ পৰা সংজ্ঞাটো অলপ বেলেগ ধৰণে দিছে গতিকে আমি বাপজনলৈ আমি সশ্ৰদ্ধৰ প্ৰণিপাত জনাই আবেদন কৰিব বিচাৰিছোঁ সুখী আৰু দুখী এই বিষয়টোৰ ওপৰত অকণমান ব্যাপকভাৱে আমাক বুজাই দিলে আমি নথৈ আনন্দিত হ'ম কৃষ্ণ তাৰ সুখী দুখীৰ উত্তৰটোও দি থৈ গৈছে হয়তো তেখেতে হয়তো বুজাত অকণমান অসুবিধা পাইছে কাৰণে কৈছে বৰ সুন্দৰ কথা এতিয়া আমাৰ সুখী সেইজনেই পালেও আনন্দ নাপালেও নাহি দুখ দৈৱ বশে জীৱা মিলে তাহাঁতে সন্তোষ সেইজনেই সুখী চব আছে কিন্তু নজুৰে নাতে সেইজনেই দুখী অৰ্থাৎ ঈশ্বৰত ভক্তি কৰাজন সুখী আৰু ঈশ্বৰত যাৰ ভক্তি নাই তেওঁ দুখী যে ঈশ্বৰত ভক্তি নোহোৱা মানুহৰ মনটো কেতিয়াও সন্তুষ্ট নহয় বুলি কৈছে যাৰ মনটো ঈশ্বৰৰ প্ৰতি ভক্তি নাই ভক্তিহীন মন কেতিয়াও সুখী নহয় ভাগৱতে কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন এক লোভিয়াৰ আমাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তিৰ লোভত বলি হৈ যায় সেইটো মন কেতিয়াও সুখী হ'ব নোৱাৰে মনত ৰাখিব যিমান ধনে ধানে টকাই পইচাই গাড়ী মটৰ হওক তেওঁ সুখী নহয় যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন এক লোভিয়াৰ অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনত দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষীয়া তাক তলুইকৰ সম্পত্তিও সন্তুষ্ট কৰিব নোৱাৰে তেতিয়া উপায় কি হ'ব সুখী হ'বলৈ হ'লে যেহি পাৱে তাতে মহাতুষ্ট হোৱে মন তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আমাৰ ভাগৱতে কৈছে সেইজনেই সুখী মানুহ ভগৱানে কৰ্মফলে যি দিছে তাতেই যিজন আত্মসন্তুষ্টি থাকিব পাৰে তেওঁ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বৃদ্ধি হ'ব দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যি দিছে আমি তাতেই সন্তুষ্ট থাকিবলৈ শিকিব লাগিব আজি এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত বহুত উচ্চ কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ আনক অন্যায় ঠগ প্ৰবঞ্চনা কৰি ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে কোনোবা চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে ভাগৱতৰ এই দৰ্শন জনা কোনো কোৱালিফাইড মানুহ কোনো উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ তেনেকুৱা অথন্তৰ হ'ব নোৱাৰে এয়া দেই মনত ৰাখিব ভকতিহে আমাক সুখ আনিব পাৰে আমি যিটো পাইছোঁ সেইটো পূৰ্বজন্ম কৰ্মফল অনুসৰিহে দিছে ভগৱানে ইচ্ছা কৰি কাৰোবাক বেছি কম দিব নোৱাৰে আমাৰ পূৰ্ব কৰ্ম পুণ্যৰ ফল অনুসৰি সুখ দুখৰ অনুপাতে আমাক ইয়াত প্ৰতিষ্ঠা কৰি দিছে কিন্তু ই স্থায়ী নহয় ই গতিশীল আমি দুখত থাকিও যদি ঈশ্বৰৰ নাম ল'ব পাৰোঁ তেওঁ সুখলৈ উত্তৰণ কৰিব সুখত থাকিও যদি ঈশ্বৰৰ নাম নলয় দুখলৈ নমাই আনিব এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ শাস্ত্ৰই কেৱল নিয়ম কৈ আছে ঐশ্বৰ্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন যেন জীৰ্ণ গায়ী আতি দুৰ্ঘুৰ সংসাৰ পংকে পৰি হুৱে মগন
আপুনি পূৰ্ব পুণ্যৰ ফলত পকা ঘৰৰ তলত থাকিবলৈ পায়, দামী গাড়ীত উঠিবলৈ পায়, দামী পোছাক দামী আহাৰ খাবলৈ পায়। যদি ঈশ্বৰ ভালে পিঠি দিয়ে আপোনাৰ চকৰি ঘূৰাবলৈ বেছি সময় নালাগে। মনত ৰাখিব কথাটো। সেই চকৰিটোকে ঘূৰাই আছে। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ চুকা। চাই থাকোঁতেই পৰমানন্দ প্ৰাথমিকৰ বাপেক মাকৰ দিনত একোৱেই নাছিলে, এতিয়া পুতেকহঁতৰ দিনত জয় জয় মই মই। কাৰোবাৰ আকৌ মাক বাপেকে বহুত প্ৰপাৰ্টি দি গৈছিলে, পুতেক জীয়েকৰ দিনত বেছি কিনি আজৰি। এয়া পৰিৱৰ্তন দেই, মনত ৰাখিব। কৃষ্ণ তাৰমানে পৰীক্ষিতে আমাৰ কাৰণে প্ৰশ্ন কৰিছে শুকক, আমি জানিবৰ কাৰণে যে কৃষ্ণই উদ্ধৱক পঠাই পিছত কি কৰিলে মই জানিব বিচাৰোঁ। তেওঁ কৈছে পৰম মধুৰ মূৰ্তি দেখন্তু মুকুতি, যাৰ মধুৰ মূৰ্তি দেখিলেই জীৱই মুক্তি পায়। কৰিলন্ত অন্তৰ্ধ্যান কমন যুগুতি, তেনে এজন লোকে কিয় অন্তৰ্ধ্যান হ'ব লগা হ'ল, এই বিষয়ে মোক কোৱা। যিটো মূৰ্তি দেখি নাৰী নভাষয় আন, যাৰ মুখলৈ চাইলে চকু মানে পিৰি কাব নালাগে বা চকু নাভাষয়। যাৰ কথা শুনি সন্ত হবে নেৰৈ ধ্যান, যাৰ কথা শুনিলে সন্ত মহন্তই ধ্যান নেৰে। যিটো শৰীৰৰ গুণ কীৰ্তন কৰন্তে, যিটো শৰীৰৰ গুণ কীৰ্তন কৰিলে জগতৰে পূজ্য হৈ সেহিহে মহন্তে, তেওঁ জগতৰ পূজ্য এজন মহন্তলৈ ৰূপান্তৰ হয়। আমাৰ বংশৰ যিটো শিৰৰ কুসুম, পিতামহ অৰ্জুনৰ ৰথৰ কুটুম, যে আমাৰ পিতামহৰ আমাৰ বংশৰ যিটো শিৰৰ কুসুম, আমাৰ যিজন শিৰৰ মুকুটস্বৰূপ, পিতামহ অৰ্জুনৰ ৰথৰ কুটুম, যিজন মানে অৰ্জুনৰ ৰথৰ সাৰথী হিচাপে আছিল। এক হাতে চাট আৰু হাতে বাঘ জৰি, ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি। তেওঁ এহাতে চাট আৰু এহাতে বাঘ ধৰি যিজন মধুৰ মোহন ৰূপ। শ্যাম তনু পীতবস্ত্ৰ দেখন্তু সন্তোষ, যাক দেখিলে মানুহৰ মনলৈ সন্তোষিত ভাৱ আহে। প্ৰকাশে বদন চাৰু শ্যামক পদ্মকোষ, যাৰ বদন মানে চেহেৰা দেখিলে, ধুনীয়া চেহেৰা দেখিলে মানুহৰ মনলৈ আনন্দ ভাৱ আহে। ঘোঁৰৰ পৰিছে ধূলি তাতে ঘৰ্মবিন্দু, সেই ঘোঁৰাৰ ধূলিৰ গৈ যেতিয়া সেই ঘামি থকা ঘামবিলাকত পৰিবগৈ। শশাংকে সহিত যেন জলে পূৰ্ণ ইন্দ্ৰ, যেতিয়া চন্দ্ৰৰ পোহৰত সেই মানে ঘামত পৰা ধূলিবিলাক জিলিকি উঠিব। হাস্য নিৰীক্ষণত অমৃত কৰৈ বৃষ্টি, যাৰ আনন্দত অমৃত বৃষ্টি হয়। যুদ্ধ সময়ত তাতো পৰৈ যাৰৰ দৃষ্টি, যুদ্ধ সময়ত যাৰ চকু তেওঁৰ ওপৰত পৰিল। জোৰাই তনু মন মিলৈ পৰম আনন্দ, তেওঁ পৰম আনন্দ আৰু মন শান্ত হয়। সেহি বেলা অৰ্জুনৰ শৰেৰে চেদৈ স্কন্ধ, আৰু সেই সময়তে অৰ্জুনৰ শৰৰ দ্বাৰা তেওঁলোকক মানে স্কন্ধ ছেদ কৰা হয়। হুৱৈ ঘন শ্যামতনু শুভৈ পীত বস্ত্ৰ, চাৰু চতুৰ্ভুজৰ ৰূপ হাতে চাৰি অস্ত্ৰ, যিজনৰ চাৰি অস্ত্ৰ লৈ শ্যামতনু পীত বস্ত্ৰৰে শোভা পায়। দেৱসৱে পূজৈ ওপৰক লাগি চাই যায়, পৰম বিমানে বৈকুণ্ঠত লৱৈ ঠাই। যিবিলাক যোদ্ধাৰুৱে মৃত্যুৰ সময়ত অৰ্জুনৰ শৰ বিদ্ধ হৈ কৃষ্ণৰ সেই ৰূপটো চাই মৃত্যু হয়, তেওঁলোক কি হয় চতুৰ্বৰ্গ সাধন হয়, অৰ্থাৎ মুক্তি পায়। জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম, তম তমেই বৈতি কৌন্তে ঔষধাতত ভাৱ ভাবিত। সেই কুন্তীসুত ধনঞ্জয় মৰিবৰ সময়ত যি ভাৱনা লৈ যায়, সেই ভাৱনাৰ অনুকূল জন্মটো জীৱই পিছৰ জন্মত ধাৰণ কৰিব লাগে। আমি কেনেকৈ মৰিব লাগে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি যাবৰ সময়ত ঈশ্বৰৰ নাম আৰু হৃদয়ত ৰূপ চিন্তা কৰি যাব লাগিব, তেতিয়া আমাৰ জীৱই মুক্তি পাব। তাৰ কাৰণে 12 বছৰ বয়সত আমি শৰণ দিব লাগে। শৰণ অনগল হ'লে ভজন দিব লাগে। শৰণে নাম দিব, ভজনে ৰূপ দিব। এতিয়া আমাৰ বহুতৰ মনত এটা ভ্ৰান্তি ধাৰণা আছে, সিমান সৰুতে ল'ৰা ছোৱালীক শৰণ ভজন দিলে কেনেকৈ পালন কৰিব? সেইটো আপোনাৰ মতহে, বেদৰ মত নহয়। আপোনাৰ মতটো কেতিয়াও আপুনি সমাজত প্ৰতিষ্ঠা কৰিবলৈ নাযাব, কিয়নো আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য নহ'ব পাৰে, কিন্তু বেদৰ যিটো মত
ই শাশ্বত ই সনাতন গতিকে আমাৰ বেদে কৈছে হেন জানি শিশু হ'ব এৰা আন ধৰ্ম ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম আমাৰ ভক্তি ধৰ্মৰ নীতি আদৰ্শবিলাক আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই শিকাব লাগে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যনে ভাবে তাকো সেহি মহা ধৰ্ম আমাৰ অনুজসকলে অগ্ৰজসকলক সদায় অনুকৰণ কৰি থাকে এইটো মনস্তাত্ত্বিক পণ্ডিত শিক্ষাবিদ পণ্ডিত দাৰ্শনিক পণ্ডিত আৰু গুৰুজনাৰ অভিমত ভাগৱতেও সেই কথা কৈছে তে আমাৰ ঘৰখনৰ জ্যেষ্ঠসকলে ঘৰখন পৰিচালনা কৰোঁতে কেনেকৈ কৰিব লাগে যে শুই উঠিয়ে গা পা ধুই প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে তাৰ পিছতহে ভূত যজ্ঞ কৰিব লাগে এইটো বেদৰ মত এইটো মহাপুৰুষৰ মত মানে বিষ্ণু যজ্ঞ মানে আমি গা পা ধুই গুৰু সেৱা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতহে এই পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে আৰু আপোনাৰ ককাক আইতাক দেউতাক মাকে জ্যেষ্ঠসকলে যদি সেই আদৰ্শৰে নিজক আগুৱাই নিয়ে কনিষ্ঠসকলে সেইটোকে ধৰ্ম বুলি পালন কৰে গতিকে আমাৰ এতিয়া এইটো দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত বহুত জ্ঞানী মানুহ জনা শুনা মানুহ শুই উঠি মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায় কি বুলি কয় বুজিছানে মোৰ মুখখন ধুই লাল চাহ একাপ নহ'লে শুকান ৰুটি এখন নহ'লে তামোল এখন নাখালে চাদা পালি নাফালে মোৰ আৰু পিছৰবিলাকলৈ নহয় এইটো যদি কাৰোবাৰ আজি তাৰিখত অভ্যাস আছে আজি ইয়াতে এৰিব দেই কাৰণ আপুনি যদি সেই মতে চলিছে আপুনি মনৰ দাস হৈছে আমাৰ ভাগৱতে কৈছে মনে পাপ কৰে যাই লাগয় জীৱত শিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আপুনি মনৰ কবলত পৰি নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে তাৰ কাৰণে দেহে শাস্তি ভুগিব লাগিব কিমান 84 নৰক মানে দুখ ভুগিব লাগিব ক'ত এই দেহত কেতিয়া জীয়াই থাকোঁতে গতিকে কালৰ অতৰ্কিত গতিত আমি মনে কৰা কৰ্মৰ ফলটো দেহে ভোগ কৰিব লাগিব আমাৰ দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে যে আমাৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয় এহাতত 24 আঙুলকৈ থাকে 3 হাতত 72 আঙুল এবেগেটত 12 আঙুল 72 84 আঙুল এই 84 আঙুল দেহতে নখচন্দৰ পৰা কেশলৈকে নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা উপনি উফি হোৱালৈকে আৰু বাকীখিনিত অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে অৱস্থান কৰিছে তাৰ কাৰণে মনক দায়ী কৰিছে গতিকে অৰ্জুনক কৈছে তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি জন্ম দিছোঁ মনক সংযম কৰিবা ইন্দ্ৰিয় সংযম কৰিবা নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা মানুহ জন্ম ধৰা সাৰ্থক নহ'ব তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে মনক সংযম কৰিব ইন্দ্ৰিয় নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণ বোলে সখী তুমি নকৰি বা ভয় অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি ভয় নকৰিবা অৰ্জুন অভ্যাস কৰা আজি আপোনালোকে নিজকে সোধক ঘৰৰ পৰা অহাৰ পৰা বহুতে কটখনত বহিছে কোনোবাই চকীত বহি আছে ঘৰত অকলে ইমান সময় এনেকৈ চকী বা কঠ এখনত বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন কোনে বহাইছে কিয় বহাইছে বেদে কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি ইয়াত যিসকল বহি আছে ভাগৱতৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে শ্ৰদ্ধা ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি
মানুহ নামৰ জীৱটোৱে আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব বাউন এই জন্মত নহয় পিছৰ জন্মত নহয় শত জন্মত কাৰণ মানুহৰ জন্ম পাই ভক্তি নকৰা পৰ্যন্ত জীৱ মুক্তি হ'ব নোৱাৰে সব জীৱই মানুহ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে আমি যদি মানুহৰ জন্ম পাই সেই কথা উপলব্ধি নকৰোঁ তেতিয়া আমাৰ জীৱটোৰ অৱস্থা কি হ'ব মাধৱদেৱে কৈছে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃণতৰু শিলা তে অৰ্জুনক কৈছে তুমি যেতিয়ালৈকে ভকতৰ সংগলৈ আহি কৃষ্ণ কথা নুশুনিবা নকবা তেতিয়ালৈকে তুমি যাবৰ সময়ত কৃষ্ণৰ নাম ল'ব নোৱাৰিবা মোৰ ভক্ত যিটো নুহে ভিন্ন তাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল লোকে সুমৰ আৱৈ বোলে বোলাৰাম হৰি তাকো নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি এতিয়াৰ পৰা যি মানুহে কৃষ্ণ বুলি কোৱাৰ অভ্যাস নকৰে আমাৰ অভ্যাসটো কেনেকুৱা হ'ব লাগে মাধৱদেৱে কৈছে পৰে বা পিছলে সৰ্পে বা দংশয় জৰে তাপ পীড়া কৰে এতেকতে যদি হৰি নাম লৱে যমজাত নাকুতৰে আমাৰ ভগৱন্তৰ নামটো এনেকুৱা হ'ব লাগে খিমখিমীয়া বৰষুণ হৈছে গাঁৱলীয়া ৰাস্তাত গৈ আছে হঠাৎ ভৰিটো পিছল খাইছে বা উজুটি খাইছে কৃষ্ণ বুলি আহিব লাগে কিন্তু আমাৰ অভ্যাস নকৰাৰ কাৰণে আমাৰ হঠাতে পিছল বা উজুটি খালে কৃষ্ণ ঠাইত গণ্ডগোলীয়া শব্দ আহি যায় তে সেই গণ্ডগোলীয়া শব্দটোৰ ঠাইত কৃষ্ণ বুলি ক'বলৈ অভ্যাস কৰিব লাগিব মনত ৰাখিব কথাটো কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে আদ্যৰ শবদে মুকুতি টাংক দিয় আৰু কিবা বস্তু দিব বুলি আৰু দুই পদে লজ্জা হুয়া ঋণী ভৈলো বুলি থাকয় মাথা দমায়া আমি যাবৰ সময়ত যদি তিনিবাৰ কৃষ্ণ বুলি কৈ যাব পাৰোঁ প্ৰথম কৃষ্ণটোৰ কাৰণে ভগৱন্তৰ সৰ্বস্ব প্ৰদত্ত মুক্তিটোকে দি দিয়ে আৰু পিছৰ কৃষ্ণ শব্দ দুটা কাৰণে দিবলৈ একো নথকাৰ কাৰণে ধৰুৱা হৈ ৰলো বুলি মূৰ দুৱাই থাকে আপুনি যদি ভক্তিৰ দ্বাৰা কৃষ্ণক যদি ঋণগ্ৰস্ত কৰি ৰাখে কোনোনো দুৰ্লভ আছে হৰি প্ৰসন্ন আমাৰো কোনো দুৰ্লভ থাকিব নোৱাৰে এই আদৰ্শবিলাক কৈ আছে এই নীতি পদ্ধতিবিলাকৰ কথা কৈ আছে ভাগৱতে কেৱল পদ্ধতিৰ কথা কৈ আছে জীৱনশৈলীৰ পদ্ধতি দেই মনত ৰাখিব আমাৰ ভাগৱতত প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰৰ কথা কৈ আছে মনত ৰাখিব কথাটো কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে মানি চলিব পাৰে আৰু পৰিয়ালক যদি শিকাব পাৰে আপোনালোকৰ ঘৰৰ কোনো পৰিয়াল 100 বছৰ আগত মৰিব নালাগে শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে মন সদায় আনন্দত থাকিব মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ ওচৰত আহি ভাগৱত ব্যাখ্যা শুনিছিল গতিকে যিকেইজনে শুনিছিল তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব শিকি ল'লে শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে এয়া গুৰু চৰিত্ৰত উল্লেখ আছে গতিকে ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত মানুহ মাত্ৰেই আমাক সবকে 100 বছৰ দিছে কাকো কমাই দিয়া নাই তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ ভোগ নকৰাকৈ আমাৰ মাজৰ পৰা গুচি গৈছে কিয় সদাচাৰ নাজানে ভাগৱত শুনা নাই পঢ়া নাই বুজা নাই ভাগৱতে নিয়ম বান্ধি দিছে 1 নম্বৰ কায়ৰ সদাচাৰ এই দেহটো আজিৰ দৰে সৎ কামত অকমান প্ৰয়োগ কৰিব অনুষ্ঠানটোৰ সৰ্বাংগ সুন্দৰৰ কাৰণে অকণমান
এই শৰীৰে আপোনালোকে সহায় কৰি দিব। হাত দুখনে কৰিব পৰা শক্তি থাকোঁতে অকণমান প্ৰয়োগ কৰিব। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলোহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। মোৰ হাত দুখনে অকণমান অনুষ্ঠানত কৰি দিব পৰা শক্তি থকা স্বত্তেও মই যদি প্ৰয়োগ নকৰোঁ, তেতিয়া মৰা মানুহৰ হাতহে ভৰবোৱা হয়। পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ হোৱা কামত আমি এই শৰীৰটো প্ৰয়োগ কৰিব লাগে। তেতিয়া কি হ'ব? পুণ্য হ'ব। পুণ্য হ'লে সুখ ভোগ উন্নতি হ'ব আৰু জীৱই সদগতি পাব। এইটো হ'ল কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ। আজি আমাৰ কথা ক'ব নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়, বহুত বোৱাৰীক শাহুৱে বেয়া পায়, বহুত মানে ভাৰ্যাক স্বামীয়ে বেয়া পায়, বহুত স্বামীক ভাৰ্যাই বেয়া পায়, বহুত দেউৰেকক নবৌকে বেয়া পায়, বহুত নবৌকক দেউৰেকে বেয়া পায়, ইত্যাদি ইত্যাদি। কথা ক'ব নজনাৰ কাৰণে পাৰিবাৰিক জীৱনত এই অশান্তিবিলাক হৈ আছে। আমি যদি কথা ক'ব জানো, এইবিলাক অশান্তিৰ পৰা আমি পৰিয়ালটো মুক্ত হৈ থাকিব পাৰিম। আমি কেনেকৈ কথা ক'ব লাগে ভাগৱতে নিয়ম বান্ধি দিছে। সত্য, প্ৰিয়, হিত। সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে। সঁচা কথা কোৱা মানুহে কালৈও ভয় কৰিব নালাগে, সাহসেৰে কথা ক'ব পাৰে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাকেইজনে সমীহ কৰে। সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহগৰাকীলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। মনত ৰাখিব কথাটো। সদায় সঁচা কথা ক'ব, কিন্তু কওঁতে কেনেকৈ ক'ব লাগিব? প্ৰিয়, শুনিবলৈ ভাল কোৱাকৈ ক'ব। আৰু হিত, আপোনাৰ কথাটোৱে আনক উপকাৰ কৰিব লাগিব। তেতিয়া কি হ'ব? আপোনাৰ পুণ্য হ'ব। আপোনাৰ কথাটোৱে বা বাক্যটোৱে যদি আনৰ উপকাৰ কৰে, আপোনাৰ পৰোপকাৰেও পুণ্যম। আপুনি কথা কৈও পুণ্য অৰ্জন কৰিব। আৰু আপোনাৰ কথাটোত যদি আনে আঘাত পায়, তেতিয়া কি হ'ব? পাপায় পৰপীড়নম। আপুনি আনৰ অন্তৰত আঘাত দিলে আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। আনক দুখ দিয়া মানুহক কেতিয়াও ভগৱন্তই 100 বছৰ সুখ ভোগ কৰিবলৈ নিদিয়ে। আনক দুখ দি খন্তেকীয়া আনন্দ কৰিব পাৰিব, বোলে আজি আমুক কাক একদম ঠিকছে দি দিছোঁ। ভগৱন্তই কৈছে, কাক দিছা? তাত দেখোন ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, আকৌ মই তোমাক ভাল নহ'ব। ভাগৱত শুনি এই স্বভাৱবিলাক এৰিবা। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সংতে জীৱে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতেবে হুৱে মুকুট। আজিৰ দৰে যদি আমি সাধুৰ সংগ ল'ব পাৰোঁ, চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতে মুকলি হ'ব। শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আঁত পায়। আপুনি ভক্তি আশ্ৰয় লওক, বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ ইয়াতে পাব। আপুনি ভাগৱত নপঢ়িব, ইয়াতেই নৰকৰ যান্ত্ৰণা ভোগ কৰিব। গতিকে আমাৰ শাস্ত্ৰ যিবিলাক মানুহে পঢ়ে আৰু শুনে আৰু বুজে, তেওঁৰ শত্ৰু থাকিব নোৱাৰে বুলি শাস্ত্ৰত কৈছে। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন। যি মানুহে ভাগৱত পঢ়ে আৰু শুনে আৰু বুজে, তাৰ কোনো বাহ্যিক শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। কেনেকৈ? সমানত মৈত্ৰী উত্তমত শতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। শাস্ত্ৰ পঢ়া মানুহে ব্যৱহাৰ কৰিব জানে। সমবয়সৰজনক বন্ধু ব্যৱহাৰ কৰে, জ্যেষ্ঠজনক বা জ্ঞানজ্যেষ্ঠ বা বয়োজ্যেষ্ঠজনক সন্মান কৰে, আৰু নিজ বা হীনজনক মৰমৰ চকুৰে চায়। এই 3টা গুণ যাৰ গাত থাকিব, সি কেতিয়াও শত্ৰুৰ সন্মুখীন হ'ব নালাগে। আজি আমাৰ এই তথ্য নজনাৰ কাৰণে বহুত পিতৃ মাতৃয়ে ছোৱালী পঢ়াই MA BA
মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী টেট মাষ্টৰণী ডাক্তৰণী নাৰ্ছনী কৰি পঠাইছে কিন্তু শহুৰেকৰ ঘৰত গৈ শহুৰ শাহুৰৰ অপ্ৰিয় হৈছে কিয় পুথিগত ডিগ্ৰী দিলে কিন্তু আধ্যাত্মিক জ্ঞান নিদিলে গতিকে MA পাছ কৰি ডক্টৰেট ডিগ্ৰী লৈ মাষ্টৰণী ডাক্তৰণী টেট মাষ্টৰণী হৈ যদি শহুৰ শাহুৰ LP ME স্কুললৈ পঢ়া বুলি যদি অৱজ্ঞা কৰে অনীহা কৰে তেওঁক সেই পুথিগত ডিগ্ৰীয়ে কেতিয়াও শহুৰ শাহুৰ প্ৰিয় কৰিব নোৱাৰিব যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি এই নৈতিক শিক্ষা দি পঠিয়াইছে কি বুলি কৈছে আই সীতা তুমি মোৰ জুনিজাত সন্তান নোহোৱা তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ অজনিকা তোমাক লভিলো যজ্ঞভূমি পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি তোমাক মই যজ্ঞভূমিত পাইছোঁ যদিও পিতৃ মাতৃৰ এজনী মৰমৰ ছোৱালী ত্ৰিভুৱন নিৰুপমা তুমি মহাসতী পৰম দুৰ্লভ আতি লভিলা সুপতি তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুযোগ্য স্বামী ধুনীয়া স্বামী লগ পালা আই সীতা স্বামীৰ সান্নিধ্য পালেই নহ'ব তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কি সতী স্ত্ৰী সকলৰ স্বামীকে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী ভক্তি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা স্বামীক নুসুধাকৈ কলৈকো নাযাবা স্বামীক নিদিয়াকৈ আগতে নাখাবা অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে তুমি শহুৰ শাহুৰকো শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা অকল তাতেই সীমাবদ্ধ নাথাকিবা নকৰিবা অৱহেলা দেউৰ সবক কৰিবাহা দয়া আতি সমস্তজনক দেউৰ ননন্দী জাঠাল বৰ্জনা যিমান আছে সকলোকে যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা তেতিয়া কি হ'ব তেবে তজু শুদ্ধ বা যশ বাঢ়িব সংসাৰে ইহপৰ লোকে সুখ মিলিব তোমাৰে তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহত সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজক ক'ব মই পৰমানন্দ প্ৰাথমিকৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰাই আনিলোঁ এজনী ছোৱালীৰ আচৰণ ব্যৱহাৰে সমাজৰ গাঁওখনৰ বংশৰ গৌৰৱ কঢ়িয়াই আনিব আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী ভৱিষ্যত বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব গতিকে আমি ভাগৱতৰ আদৰ্শৰে আমি আগবঢ়াই নিব লাগিব গতিকে এয়া হৈছে শাস্ত্ৰ পঢ়াৰ এটা আমাৰ ডাঙৰ লাভ গতিকে শাস্ত্ৰ নপঢ়া মানুহে ব্যৱহাৰ নজনাৰ কাৰণে বাহিৰৰ শত্ৰু আৰু সদাচাৰ নজনাৰ কাৰণে শৰীৰৰ শত্ৰু সদাচাৰ নমনাৰ কাৰণে শৰীৰটো ৰোগগ্ৰস্ত হৈ যায় নিজেই তাৰ কাৰণে দায়ী তাৰ কাৰণে আনক দোষী লাভ নাই আমাৰ শাস্ত্ৰই কৈ আছে মনত ৰাখিব মনৰ সদাচাৰ দয়া প্ৰেম কৰুণা থাকিব লাগিব গমন সদাচাৰ ভৰিকেইটা আমাক যাবলৈ দিছে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভাগৱতে নিয়ম মানিছে অকল আমাৰ অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ মানুহৰ কাৰণে ভাগৱতে নিয়ম বান্ধি দিয়া নাই পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে নিয়ম মানিছে যে তোমালোকক ভৰি দুখন দিছোঁ যাবৰ কাৰণে বুলিয়েই অগম্যা গমন কৰিলে নহ'ব কলৈ যাব লাগিব কলৈ যাব নালাগিব মই ভাগৱতত সীমা বান্ধি দিছোঁ প্ৰথম কলি থকা ঠাইলৈ যাব নালাগিব কলি ক'ত থাকে প্ৰথম স্কন্ধ ভাগৱতেৰ মানে পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে নিৰ্পতি বুলন্ত কলি টুক দিলোঁ স্থান জৈত খেলে জোৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত এই 4 স্থান দিলোঁ বংশ গয়াতৈত এই 4টা ঠাইত কলি থাকে মদ ভাং খোৱা জোৱা পাশা খেলা পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম তালৈ যাতে আমাৰ ঘৰখনৰ কোনো সদস্য যাব লগা নহয় তাৰ কাৰণে প্ৰধানকৈ আইসকলে দৃষ্টি ৰাখিব লাগে মনত ৰাখিব দেই কথাটো দ্বিতীয়তে কলৈ যাব নালাগিব সীমা বান্ধিছে অন্য দেৱী দেও নকৰিবা সেও এখন বেৰ গৃহু নপখিবা তাৰ দুখন বেৰ মূৰ্তিকো নাচাইবা 3খন বেৰ প্ৰসাদো নাখাইবা 4খন বেৰ ভক্তি হৈব বেভিচাৰ এইটো কোনো জাতি জনগোষ্ঠীক সমাজক লৈ কোৱা নাই দেই জীৱশ্ৰেষ্ঠ মানুহক কৈছে আমাৰ দেহত থকা জীৱটো যদি এই 4 বেৰৰ মাজত ৰাখোঁ ই সংৰক্ষিত হৈ থাকিব যদি বেৰ ভাঙি যায় অনিষ্ট হ'ব ভক্তি বেভিচাৰ হৈ যাব
আপুনি বাৰীত যদি চাৰিওফালে বেৰ দি খেতি কৰে কোনো জীৱই অনিষ্ট কৰিব নোৱাৰে যদি এখন বেৰ ভগা বা নিদিয়ে সেইফালে সোমাই অনিষ্ট কৰিব একেটা কথাই এয়া হৈছে গমন সদাচাৰ শৌচ সদাচাৰ মাটি পানী লৈ পৰিষ্কাৰ হ'ব লাগিব স্নান সদাচাৰ এতিয়া গৰম দিন মানে ঢলকে পানী ঢালি গা ধুলে নহ'ব বাহিৰ ভিতৰ দুইটা ধুব লাগিব গুৰুজনাৰ দৰ্শন মতে আপুনি পানীও ঢালি আছে ঈশ্বৰৰ নাম লৈছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰেকো কৰোহু প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ প্ৰকাশ সকলো সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ গুৰু বন্দনা দেৱ বন্দনা বৰগীত মানে দিহানাম কীৰ্তন ঘোষা যি আছে গাই যাওক এনে বাহিৰ ভিতৰ দুইটা চফা হ'ব এয়া হৈছে স্নান সদাচাৰ আৰু অন্ন সদাচাৰৰ ক্ষেত্ৰত আইসকলৰ ভূমিকা অধিক বিবাহ পাশত আবদ্ধ হোৱা দিনাখনেই স্বামীয়ে আমাৰ গুৰু আসন আৰু ভকতক সাক্ষী কৰি বিবাহিত কন্যাগৰাকীক 7টা প্ৰতিজ্ঞাবদ্ধ কৰাইছিল সি যি পদ্ধতিৰে বিয়া নহওক সপ্তপদী গমন কৰিবই লাগিব সপ্তপদী গমন নকৰা কোনো বিবাহিত কন্যাক সমাজ বা প্ৰচলিত আইনে বিবাহিত কন্যা বুলি স্বীকৃতি নিদিয়ে গতিকে সপ্তপদী গমনৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা তেতিয়া কন্যাগৰাকীয়ে কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ এই বুলি উত্তৰ দিশলৈ সোঁ ভৰিটো এখোজ আগবঢ়াইছিল আমাৰ 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিছে যে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে আমাৰ গৃহস্থী ঘৰত স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ পৰিয়ালবৰ্গ আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱাই আইগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্ন খালে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মৰ্যাৰ পৰা শুক্ৰৰ পৰা সন্তান তে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব আৰু ব্ৰহ্ম শুদ্ধ হ'লে সন্তান শুদ্ধ হ'ব এতিয়া আমাৰ প্ৰশ্ন হ'ল আইগৰাকীয়ে কেনেকৈ ৰন্ধন কৰিলে অন্ন শুদ্ধ হ'ব আমাৰ গীতা ভাগৱতত কৈছে সবে কৃষ্ণ তপৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰে আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে আইসকলে হাতত এমুঠি লৈ এটি পবিত্ৰ পাত্ৰত গুৰুদেৱ নাম ভগতত লাগিব অৰ্থে বা ভগৱন্তত লাগিব অৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ শব্দ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছত বাকীখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰি খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব কিয়নো জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত আমি কৃষ্ণত অৰ্পণ কৰি নোলোৱাকৈ কোনো বস্তু ৰন্ধা বঢ়া বা খাবলৈ দিব নালাগে কিয়নো তেবে গৃহস্থৰ হিংসা দুখে নুচুয় কৃষ্ণ একনিষ্ঠ হোৱা মুকুতি সাধয় আমাৰ প্ৰত্যেক গৃহস্থী ঘৰতেই সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় গৃহস্থী মাত্ৰেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবিলাক কৰ্ম সাধন কৰে এই কৰ্মবিলাকত 5টা অবাঞ্ছিত পাপ হয় গীতা ভাগৱতে কৈছে যে প্ৰথম পাপটো কি হয় কান্দানী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি ৰন্ধন প্ৰকৰণ কৰিব পাৰে তে সেই জীৱকেইটা মুক্তি পাই যায় নহ'লে বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে পাপকেইটা কি 1 নম্বৰ পাপ কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছি অন্ন তৈয়াৰ কৰোঁতে তাত এটা পাপ লাগে ব্ৰহ্ম হত্যা হয় চুলি জুহালত বা গেছত ৰন্ধন কৰিলে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে কলসী
কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী ঠাইঘৰ সৰা মোচা কৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা, তাতো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰান্ধিব আৰু খাবলৈ দিব পাৰে, তেতিয়াহ'লে সেই ঘৰখনৰ জীৱকেইটা মুক্তি লাভ কৰিব পাৰিব। মনত ৰাখিবা দেই, আইসকলৰ ওপৰত বেছি প্ৰাধান্য দিছে এই কথাটো। আৰু ঋকবেদতো কৈছে, ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমুষ্ণুতে। আইসকল যদি ঈশ্বৰ ভক্তিপৰায়ণ হয়, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ, সেইখন সমাজৰ, সেইটো পৰিৱেশৰ সকলো জীৱৰ চতুৰ্বৰ্গ সাধন কৰিব। গতিকে অন্ন ৰান্ধোতেও ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ খাওক বুলি ক'ব লাগিব। মনত ৰাখিব দেই, আইসকলে যিমান সুস্বাদুকে নবনাওক কিম্বা সেই অন্নবিলাক প্ৰদূষণযুক্ত হৈ থাকে, 5টা পাপে প্ৰদূষণযুক্ত কৰি ৰাখে। কৃষ্ণ খাওক বুলি কোৱাৰ লগে লগে হৰি নাম হুতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপ নাইকিয়া কৰি দিয়ে। আৰু এমুঠি এমুঠিকৈ থওঁতে থওঁতে এদিন পাত্ৰটো ভৰি যাব। সেই চাউলখিনি বিক্ৰী কৰি নিজৰ গুৰু গৃহৰ উপকাৰৰ কাৰণেই হওক, নামঘৰৰ কাৰণেই হওক, দুখীয়া ল'ৰা ছোৱালীৰ উপকাৰৰ কাৰণেই হওক, ৰোগীয়া বা কোনো ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ কিনা আদিৰ কাৰণে যদি অনুদান দিয়ে, তাতো আপোনাৰ পুণ্য হ'ব। অন্নও শুদ্ধ হ'ল, ইফালেও পুণ্য হ'ল, ডবল পুণ্য হৈ যাব। মনত ৰাখিব কথাটো। কৃষ্ণক খাওঁতে যদি কেৱল খাওক বুলি দি থৈ আহে, তেতিয়া সেইটো অন্ন অপবিত্ৰ বুলি শাস্ত্ৰত উল্লেখ কৰিছে। কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা। যিসকল আয়ে বস্তুটো অকল খাওক বুলি দি থৈ আহে, সেই বস্তুটো কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি শাস্ত্ৰত কৈছে। কুকুৰৰ বিষ্টাটোৰ লগত কিয় তুলনা কৰিলে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্টা একোৱেই নাখায়। গতিকে এই 5টা নীতি অৱলম্বন কৰি যদি আমাৰ আইসকলে ৰন্ধন প্ৰকৰণ কৰিব পাৰে, তেতিয়াহ'লে আমাৰ সেই ঘৰখনলৈ অহা জীৱকেইটা মুক্তিৰ অধিকাৰী হ'ব। আৰু যদি এই নিয়ম অৱলম্বন নকৰে, সংসাৰ চক্ৰত ঘূৰি থাকিব। বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। এই তথ্য দি আছে দেই, নীতিৰ কথা কৈ আছে মাত্ৰ। ভাগৱতে কেৱল নীতি পদ্ধতিৰ কথা কৈ আছে যে আমি ইয়াৰ পৰা পদ্ধতিখিনি আমি শিকিব লাগিব। আৰু শেষৰটো হ'ল শয়ন সদাচাৰ। আজি আমাৰ বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিন, ফেন চলি আছে, কোমল বিচনা পাৰি থৈছে, আঁঠুৱা তৰি থৈছে, প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাইছে আৰু দবংকে পৰি দিছে। এইটো অভ্যাস যদি আছে এৰিব দেই। আমি কেনেকৈ বিচনাত শুব লাগে আৰু কেনেকৈ উঠিব লাগে নিয়ম বান্ধি দিছে। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম, সৰ্বদাই কৰিও কীৰ্তন। ভগৱন্ত গুৰুৰূপে আহি, মহাপুৰুষ ৰূপে আহি, মানে অনন্ত আপোনাৰ বলৰামেই মহাপুৰুষ মাধৱ হৈ আহি এখন শাস্ত্ৰ লিখি থৈ গ'ল, যাক নামঘোষা বুলি কয়, যিখন শাস্ত্ৰ সমস্ত ধৰ্মশাস্ত্ৰৰ ভিতৰত উত্তম শাস্ত্ৰ বুলি কৈছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰো মধ্যত। আপুনি 1000 এফাকি ঘোষাৰ পৰা এটা ঘোষা যদি শুবৰ সময়ত গাই শুব পাৰে, তেতিয়া কোনো দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই প্ৰভাৱ পেলাব নোৱাৰে। কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়াভাৱে আমাৰ মনত এনেকৈ প্ৰভাৱ পেলায় যে বিচনাত বহুত সময়লৈকে টোপনি নাহে, ছাতি পুতি লাগি থাকে, যাক দুৰ্দিন বুলি কোৱা হয়। তেনেকুৱা টোপনি নহা দিন এটা যদি আপোনাৰ ঘৰলৈ আহে, আপুনি কেনেকৈ তাৰ পৰা মুক্ত হ'ব লাগিব? আমাক কৈছে যে যিমান ঘোষা মুখস্থ আছে
যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত, দিহানাম, মানে আপুনি এফালৰ পৰা গাই যাওক। অতি কম সময়ৰ ভিতৰতে চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। আমাৰ বহুতে উঠিব নাজানে, সাৰ পালে চকু মোহাৰি কামৰ ধান্দাত নামি আহে। সেইটো স্বভাৱ আছে যদি এৰিব দেই। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতে নিয়ম বান্ধি দিছে। পৰম ভগৱন্তই আমাৰ দেহ জগতখনত তিনিটা গুণনাম লৈ অৱস্থান কৰি আছে। কেনেকৈ? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত, একে তত্ত্ব, একৰেখে তিনি নাম, লক্ষণ ভেদত, তিনিটা গুণনাম লৈ আমাৰ হৃদয় জগতত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নোৱাৰে। তথাপিতো আপুনি জীয়াই থাকে। কোনে জীয়াই ৰাখিছে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিৰে যায়, ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে। কোনে? পৰমাত্মাই। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে আমাৰ তাত অৱস্থান কৰি আছে।